নমস্কাৰ মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি সকলোৱে ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিকৰ বিষয়ে শুনিছে যিসকলে কৰি সফল হ'ব পৰা নাই তেওঁলোকক মই ক'ব বিচাৰোঁ আমি শুদ্ধ ৰূপেৰে মেনিফেষ্টেশ্যন কৰিলেহে আমি সফল হ'ব পাৰিম আৰু এই কথাটো ময়ো গম পোৱা নাছিলোঁ মই এতিয়া ল অফ এট্ৰেকশ্যন মেনিফেষ্টেশ্যন ভিজুৱেলাইজেশ্যন টেকনিক ওপৰত কোৰ্চ কৰি আছোঁ সো মোৰ ভুলটো শুধৰণি হ'ল সো মই ভাবিলোঁ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোককো শুদ্ধ প্ৰচেছটো শ্বেয়াৰ কৰি দিওঁ যাতে আপোনালোকেও শুদ্ধৰূপে কৰি সফল হ'বলৈ সক্ষম হয় ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে ক'ব বিচাৰিছোঁ আপোনালোকে যদি মোৰ চেনেললৈ পোন প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে জানেই মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ ছেশ্যনসমূহ দি আছোঁ আপোনালোকে যদি মোৰ পৰা এক্সেছ বাৰ্ছৰ ক্লাছ শিকিব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰিব মই ঘৰত গৈও ক্লাছটো দিওঁ আৰু মোৰ তাত আহিলেও মই দিওঁ আৰু লগতে মই এঞ্জেল ক্লাছসমূহ দি আছোঁ আৰু ছেভেন চক্ৰৰ হিলিং মেডিটেশ্যন শিকায়ো মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ লগতে টেৰট কাৰ্ড ৰিডিং দি মানুহৰ জীৱনত কিয় হৈ আছে সমস্যাসমূহ কি কৰিলে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিব তাৰ ৰাস্তা দেখা দিবলৈ সক্ষম হৈছোঁ যি কৰি নহওক সুন্দৰভাৱে আপোনালোকে জীৱনটো অতিবাহিত কৰিব লাগে বলক এতিয়া শুদ্ধ ৰূপেৰে কেনেকৈ পানীৰ দ্বাৰা আপোনালোকে যিকোনো সপোন মেনিফেষ্ট কৰিব পাৰিব প্ৰথমতে আমি যেতিয়া মেনিফেষ্ট কৰিবলৈ এগিলাছ পানী লওঁ সচৰাচৰ আমি কি কৰোঁ গ্লাছটো লৈ ফিল্টাৰৰ ওচৰত গৈ পানীটো আমি উলিয়াই পেলাই আৰু লগতে মেনিফেষ্ট কৰোঁ এইটো ভুল প্ৰক্ৰিয়া কিয়নো যেতিয়া আমি পানীটো ল'ম গ্লাছত চ' তাক অকণমান ৰেষ্ট হ'ব দিব লাগিব 5 মিনিট কিয় দিব লাগিব পানীত থকা যিটো ৱাটাৰ মলিকিউল অসমীয়াত ক'লে মানে কি পানীৰ অণুবিলাক যেতিয়া ইয়াত গৰগৰণি স্পীডত যেতিয়া পানীটো পৰিব তেতিয়া কি হয় মানে কি ইয়াৰ ৱাটাৰ মলিকিউলখিনি ভাঙি যায় মানে ডিষ্টৰ হৈ যায় পানীৰ অণুবিলাক ভাঙি যায় চ' পানীৰ যিটো অবজাৰ্ভেশ্যন ক্ষমতা আকৰ্ষণ কৰাৰ যিটো গুণ কমি যায় বা নাইকিয়া হৈ যায় তেতিয়া মেনিফেষ্ট নহয় চ' আমি পানীখিনি 5 মিনিট ৰেষ্ট কৰিবলৈ দিয়াৰ পিছত আমি মেনিফেষ্ট কৰিব লাগিব আমি যদি চাকৰি মেনিফেষ্ট কৰিব বিচাৰোঁ তেনেহ'লে ক'ব লাগিব মোৰ ড্ৰিম জবটো মই পাই গ'লোঁ মানে ইয়াৰ পানীত চাব লাগিব চাই পেলাই ক'ব লাগিব মোৰ ড্ৰিম জবটো পাই গ'লোঁ থেংক ইউ ইউনিভাৰ্ছ মিনিমাম 3 বাৰ বা 11 বাৰ ক'ব লাগে চ' 30 ছেকেণ্ডটো পানীলৈ চাবই লাগিব তাৰপিছত আপুনি অকণমান হোল্ড থাকিব দিব লাগিব আৰু ঘুট ঘুটকৈ আপুনি পানীটো নাখাব ঘুট ঘুটকৈ খালে আকৌ ৱাটাৰ মলিকিউলখিনি পানীত যিটো মানে হাইড্ৰজেন অক্সিজেন মিলি পেলাই যিটো H2O থাকে সেইটো ধ্বংস হৈ যায় চ' সেইটো ধ্বংস হৈ গ'লে তাৰ গুণাগুণখিনি নাইকিয়া হৈ যায় পানীত থকা H2O ধ্বংস হৈ গ'লে চ' সেইটো কাৰণে ৰেষ্ট কৰিব দিব লাগে আৰু আমি যদি ঘটঘটাই খাওঁ আকৌ তেনেকেই ধ্বংস হৈ যাব চ' চিপকৈ আপোনালোকে খাবলৈ আৰম্ভ কৰিব এটা সুন্দৰ মাইণ্ড লৈ কুল এণ্ড কাম হৈ ল'ব আৰু কেতিয়া কৰিব লাগিব তাৰ কোনো নিৰ্দিষ্ট টাইম টেবুল নাই আপুনি যেতিয়াই ফ্ৰী টাইম পায় নিজকে কুল কাম বুলি ভাবে মই বহু শান্ত অৱস্থাত আছোঁ নিজৰ উৰ্জা হাই হৈ আছে তেনেকুৱা সময়ত আপোনালোকে কৰিব এবাৰ বা দুবাৰো কৰিব পাৰে কোনো কথা নাই চ' 21 দিন কৰি এৰিও দিব পাৰে বা কণ্টিনিউৱাছলি কৰি থাকিব পাৰে ডিভাইন টাইমত এইটো আপোনালোকে 100% গেৰেণ্টি আপোনালোকৰ মেনিফেষ্ট হ'বই হ'ব চ' ইয়াৰ চাইণ্টিফিক বহুত ৰিজন আছে চ' আপোনালোকে কৰি চাব পাৰে আৰু যিটো আমাৰ এক্সেছত কয় যে অল অফ লাইফ কামছ টু মি উইথ জয় এণ্ড গ্ল'ৰি সেইটো আপোনালোকে এই প্ৰক্ৰিয়াৰ দ্বাৰাই আপোনালোকে কৰিবলৈ সক্ষম হ'ব চ' কেতিয়াবা কৰিব পাৰে মানিৰ কাৰণে যদি কৰিব বিচাৰে ইংলিছত যদি ক'ব বিচাৰে মানি কামছ টু মি উইথ জয় এণ্ড গ্ল'ৰি আই এম মেগনেট অফ মানি তেনেকৈও ক'ব পাৰে অসমীয়াত ক'ব পাৰে চাৰিও দিশৰ পৰা মোলৈ অতি সহজেৰে টকা পইচাবোৰ আহে থেংক ইউ ইউনিভাৰ্ছ চ' তেনেকৈও ক'ব পাৰে মানে ইয়াত কোনো কথা নাই যে মই কৈ দিয়া বাক্যকেইটাই আপুনি কৰিব চ' আপোনাৰ ভাল লগা কিছুমান বাক্য আপোনালোকে প্ৰয়োগ কৰিব পাৰে পজিটিভ হ'ব লাগিব প্ৰেজেণ্ট টেন্সত হ'ব লাগিব হৈ গ'ল বুলি চ' তেনেকুৱা ধৰণৰ কথা আপোনালোকে বিশ্বাস কৰি পেলাই কৰিব আপোনালোকে সম্পূৰ্ণৰূপে ৰিজাল্ট পাবলৈ সক্ষম হ'ব আৰু মোৰ নেক্সট ভিডিঅ'টো আপোনালোকক মই অৱগত কৰাম আজিকালি সকলোৱে থেংক ইউ ইউনিভাৰ্ছক ইমান বিশ্বাস কৰে ইউনিভাৰ্ছক গ্ৰেটিটিউড দিয়ে ইউনিভাৰ্ছক ওচৰত থেংকফুল থাকে আগতে গড ঈশ্বৰ
ভগৱান আল্লাহ তেওঁলোককে কয় ন আজিকালি কিয় ইউনিভাৰ্চ শব্দটো ইউজ কৰে তাৰ মূল ৰহস্যটো কি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে মই অৱগত কৰাম চ' ইমান পৰ মোক শুনি থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আজিলৈ আহিলোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই